এইজনীক এইটো সুযোগতে হাত কৰি ল'ব লাগিব। অ বৌ, তুমিতো মোক ক'ব পাৰা সদায় সদায় ইমান কষ্ট কৰাৰ পাছত আকৌ কিয় পাকঘৰত সোমাব লাগে? আজিৰ পৰা চাহ ভাত সকলোৰে দায়িত্ব মোৰ। তুমি মাত্ৰ দাদাৰ যত্ন লোৱা। যোৱা যোৱা যোৱা। সব তোৰ কাৰণে হৈছে। মই কৈছিলো নে পলাব বুলি? শুন, আজিৰ পৰা না তই মোক জান না মই তোক জানো। সঁচাকৈ বৰ আচৰিত দেই। এনেকৈ আৰু বাহিৰত ৰৈ থাকিব লাগেনে? এতিয়া মোৰহে মনটো বেয়া লাগিছে। চে, ফোনটো যে কিয় চাইলেণ্ট কৰিলোঁ। তুমি এনেই বেছিকৈ ভাবিছা। কিমান দিন যায় এনেকৈ গেৰেজত থাকিলোঁ। মোৰ এইবোৰ আগৰে অভ্যাস। এইবোৰকে ভাবি এতিয়া মন বেয়া কৰিব নালাগে। তোমাক কথা এটা ক'বলগীয়া আছিলে। কোৱাচোন। ধুনু ক'লৈ গ'ল? আছে বাহিৰত কুকুৰৰ লগত খেলি। কালি আম্মাই কথা এটা কৈছিলে। কি কথা? শুন, মই তোক কথা এটা কওঁ বুলি ভাবিছো। তই আকৌ কথাটো ওলোটাকে নলবি। কোৱা। মই তোৰ কথা বুজি পাওঁ। তই আম্মাক গেৰেজক সময় দিওঁতে দিওঁতে নিজৰ কথা ভাবিবলৈ একেবাৰে পাহৰিয়ে গৈছ। আনকি তই এইটো কথাও পাহৰি গৈছ যে তোৰ লগত এজনী ছোৱালী আছে, ৰিধি। তাতে আকৌ এতিয়া তহঁতৰ লগত কণমানিজনীও আছে। সেইকাৰণে মই তোক কথা এটা কওঁ বুলি ভাবিছো। কি কথা? তই ৰিধি আৰু ধুনুক ইয়ালৈকে লৈ আহ। ভাড়াঘৰটো এৰি দে। গেৰেজ আমাৰ পিছত দৌৰি থাকোঁতে থাকোঁতে তই মানে ৰিধিক একেবাৰে সময় দিব নোৱাৰা হৈছ। আৰু তাই বেচেৰি চাগে কণমানিজনী লগত থকাৰ বাবে নিজৰ পঢ়া শুনাৰ প্ৰতি ভালকৈ ধ্যান দিব পৰা নাই। মই কথাটো ভাবি চাওঁ। ৰিধিকো কওঁ। এতিয়াবা তুমি কি কোৱা? মোৰ বেলেগকৈ ক'ব একো নাই। তুমি যি ভাল দেখা কৰা। এতিয়া মই সোনকালে নিজাকৈ কিবা এটা কৰিব লাগে। ঠিক আছে, মই ভাবিম। মই এটা গেৰেজলৈ যাওঁ, দেৰি হ'ব নাইবা। আহিছোঁ। লৈ আহিলোঁ নাজানো, কিন্তু এই মুহূৰ্তত যদি মই গাঁৱলৈ উভতি যাওঁ, বাপধনে মোৰ জীৱন শেষ কৰি দিব। জীয়াই থাকিবলৈ যেনেকৈ নহওক, মই বাপধনৰ পৰা বাচি থাকিবই লাগিব। কিন্তু ধুনু,
ধুনুৰ কি হ'ব? ধুনু ব'লা কিবা এটা খাই লওঁ তুমি যে মাহী মোক খুৱাই খুৱাই পেটুৱা কৰি পেলাবা একদম হ'ব কথা চৌকিজনী এতিয়া কিবা এটা খাই লওঁ তাৰপিছত আমি দুটাই একেলগে পঢ়িম তোমাৰ যে সব কথা ভাল পাওঁ খালি এটা কথা বেয়া পাওঁ কি ইমান যে পঢ়িবলৈ দিয়া নহয় উফ হ'ব আইগুখানীজনী আপুনি পঢ়িব নালাগে আপুনি আগতে কিবা এটা খাই লওক ব'লক বাইদেউ ব'লক আহা আৰে এইটো ভাল কথাই কৈছে বৌয়ে তাত তোৰ ইমান চিন্তা কৰিবলগীয়া কি হ'ল কথাবোৰ ইমান সহজ নহয় ৰিধিৰ অনুমতি অবিহনে মই একো কৰিব নোৱাৰোঁ বেচেৰীৰ কথা ভাবিলে বেয়াই লাগে চাচোন ইমান এখন ডাঙৰ ঘৰৰ পৰা আহি তাই এতিয়া এনেকৈ থাকিবলগীয়া হৈছে তাত তোৰ দুখ কৰিবলগীয়া কি হ'ল নাই মোক কচোন তোৰ গাত কিবা দুখ আছে নেকি তইতো যিমান পৰা সহায় কৰিবলৈ চেষ্টাই কৰিছ কেতিয়াবা কিন্তু তোৰ ওপৰত মোৰ ভীষণ খং উঠে আৰে গোটেই পৃথিৱীৰ সমস্যাৰ ভাৰখন তোৰ মূৰৰ ওপৰত তুলি ল'বৰ কি প্ৰয়োজন পৃথিৱীত কি একমাত্ৰ তয়ে আছ নেকি কথাবোৰ তেনেকুৱা নহয় তই আকৌ উল্টাকৈ বুজ ভগৱানে চাগে মোক কিবা এটা ভাল কৰিবলৈ পঠাইছে নাইবা পৃথিৱীত কি মানুহৰ অভাৱ আছে নেকি নহয় ৰ মই এফালৰ পৰা আহোঁগৈ মিণ্টু জগতদা ক'ত গ'ল মানুহ এজনে মাতি লৈ গ'ল ৰাস্তাতে গাড়ী এখন বেয়া হৈ আছে ঠিক কৰিব কৈছে ঠিক আছে দে মই আহিছোঁ বুজিছ মিণ্টু লোকৰ বাবে কৰি কৰিয়ে যাবগৈ আৰু বা এতিয়া কি নতুন সমস্যা আহে ইমান যে ভোক লাগিছে কি কৰোঁ হাতত পইচাওতো নাই কি কৰা যায় এনেকুৱা হ'ব বুলি সপোনতো ভবা নাছিলো হেল্ল' বাপ্ত তোক দেখোন আজিকালি দেখাই নোপোৱা হ'লো নাই এনে তোৰ কিবা এটা হৈছে নাইতো একো হোৱা নাই বাইদেউ 10 টকা ন বাপ্তন ঐ বাপ্তন তেনেহ'লে বলচোন কাম অলপ আছে আহ
ৰাজীৱ দা অঁ চাওঁ শুনচোন কি বচোন কি হ'ল মই এটা ডাঙৰ সমস্যাত পৰিছোঁ কি সমস্যা হাল কৰিব যাওঁতে এতিয়া নিজৰ কঁকালে বেকা হ'ব যেন পাইছোঁ কাম কৰি কৰি দেহৰ অৱস্থা নাইকিয়া হৈছে ইয়াৰ পৰা আকৌ কি হ'ল অ' ক পইচা অলপ দে না কি তোক টকা দিবলৈ মই ইয়াত কি টকাৰ গছ ৰুই থৈছোঁ নেকি হা নাই যা নোৱাৰো টকা দিব হ'ব নোৱাৰো যদি নালাগে কিন্তু উভতি আহি বস্তু পাওঁ নে নাপাওঁ নাই চলিবতো লাগিব মই টকা হ'লে বস্তু বিক্ৰী কৰিম ঐ ৰ মই যেনেকৈ পাৰোঁ তোক পঠোৱাৰ ব্যৱস্থা কৰিম তই মাত্ৰ ঘৰৰ বয় বস্তু বিক্ৰী নকৰিবি ৰাখ এতিয়া সোনকালে পঠা যি দেখিছোঁ ই মোৰ মাথাটো খাইহে এৰিব অ জুলেখা অ' বৌ তুমি ইয়াত মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ অ' বৌ কিবা কথা আছিলে নেকি নাই কথা বুলিবলৈ একো নাই হুৰমূৰতে আজিকালি কিবা কথাবোৰ পাহৰাই হৈছোঁ আচলতে যিহে বিপদ পাৰ হৈ গ'ল কিন্তু এটা কথাই মোক এতিয়াও আমনি কৰি আছে সোণৰ চেইনডাল নাই বোলোতেই নোহোৱা হৈ গ'ল তাৰমানে তুমি মোক মই তোমাক দুখ দিব বিচৰা নাই কিন্তু কিছুমান ঘটনা ক'ত কেনেকৈ হৈ গ'ল মই এতিয়াও ধৰিব পৰা নাই আজিকালি যিহে দিনকাল হয়তো কোনোবা চোৰ আহিছিল এৰা আহিবও পাৰে মই এতিয়াহে ভাবিছোঁ যে এখেতৰো যি অৱস্থা সেইকাৰণে মই কথা এটা ভাবিছোঁ কি কথা মই সোণক ইয়াত একেবাৰে থাকিবলৈ মাতিছোঁ সি কি কৰে মই নাজানো কিন্তু সি আহি গ'লে বৰ ভাল আছিল ঘৰখনত কেৱল তুমি আৰু মই মাইকী মানুহ এজন মতা মানুহ থাকিলে আমাৰো সাহস হয় দিয়াচোন অন্তত চোৰেও ভয় কৰিব সি কি কৰে মই নাজানো বুকুত মৰা একামূৰ্চাত মই কেতিয়াও নাপাওঁ তই মোৰ বাবে মৰিলি মুখাগ্নি কৰিম তোৰ এটা মৃতদেহৰ সংসাৰত সুখৰ ফুলে ফুলে নে দুখৰ চাপ পৰে সেয়া চাবলৈ মই আৰু কেতিয়াও নাহোঁ প্ৰথমে মোৰ ল'ৰা মৰিল আজি মোৰ ছোৱালী আজিৰ পৰাই মহেন্দ্ৰ বৰুৱা নিসন্তান হ'ল দেউতা মাজনী মাজনী ক'ত আছিলি তই তুমি মোক বহুত বেয়া পালা ন তোমাৰ ইমান মৰমৰ হোৱাৰ পিছতো তুমি মোক ইমান বেয়াকৈ গালি দিলা মোৰ শ্ৰাদ্ধও পাতিলা ইমান মৰমৰ বুলি জানো যদি তই কিয় মোৰ মনত দুখ দিলি মোক আঘাত দি তই সেই চোৰৰ পুতেকটোৰ লগত গুচি গলি কিয় গলি মাজনী তুমিওতো মোৰ মনটো অলপো বুজি নাপালা আৰে বুজি নাপালো যদি বুজাই ক'ব পাৰিব লাগিছিল মইতো তোৰ শত্ৰু নহয় মাৰ নোহোৱাৰ পৰাই তোৰ গাত এটা আচুৰ পৰিবলৈকে দিয়া নাই তাৰপিছতো তই কিয় এনেকুৱা কৰিলি মাজনী কিয় এনেকুৱা কৰিলি মহাজন দেউতা মহাজন দেউতা কাৰ লগত কথা পাতি আছিল আপুনি হা কাৰ লগত কথা পাতি আছিল নাই কাৰো লগত কথা পাতি থকা নাই
আহি আছে ভালহে হ'ব ভাল মানে চা এতিয়া ধুনু তহঁতৰ লগত থাকে পঢ়া শুনাৰ বাবে তোৰো সময়ৰ অভাৱ হৈ আহিছে নকলেও মই বুজো দেচোন তই যদি তালৈ যাৱ তেতিয়া পঢ়াৰ বাবে সময় আৰু তোৰ কামৰ বুজা অলপ পাতলিব কথাটো তই বাৰু মিছা কোৱা নাই আৰে মই মিছা কথা নকওঁৱে বেছি ভাবিব নালাগে তই ইমান তই কোৱা মতেই কৰ হ'ব দে ৰ'ব আৰু অকণমান দিওঁ দেই শুন শুন আহিব 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 খাই লওকচোন আৰু এচামুচ 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 আৰু এচামুচ আমি কথা পিছত পাতিম আগতে খাই লওকচোন ডাক্তৰে কৈছে নহয় আপুনি সোনকালে খালে ভাল হ'ব আৰু আপোনাৰ কৰিবলগীয়া কাম বহুত আছে নহয় মাহী আমি যে ইয়ালৈ আহিছো আমি কি ইয়াতে থাকিম নেকি আজিৰ পৰা তই আৰু ৰেডি ইয়াতে থাকিব লাগিব কিন্তু বদমাছ কৰিলে নহ'ব দেই আৰু তই আৰু কোকো আমি একেলগে থাকিম আকৌ কিয় তোমাৰ থাকিবলৈ মন নাই আছে বাৰু ইয়াত কি বেলেগ মানুহ থাকে নেকি মনে মনে কি কথা পাতিছ দুইজনীয়ে হ'ব দিয়া একো নাই আমি ভিতৰলৈ যাব পাৰোনে ছাৰ শুনিছে তাইৰ কথা